নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ তোমালোকক আদৰণি জনাইছোঁ। স্পন্দন কিতাপখনিৰ আজিৰ এই ভিডিঅ'টিত আনিছোঁ অধ্যায় 4 যোগাযোগৰ প্ৰথম পাঠ বা পাঠ 1 মোবাইলৰ বিলনামৰ এই পাঠটি। এই পাঠটি চাগে তোমালোকে পঢ়িছা। ইয়াতে মোবাইলৰ বিলৈ বা মোবাইলৰ কি অৱস্থা হৈছে সেইটোৰ দিয়া আছে। তোমালোকে পাঠটি পঢ়িলেই গমেই পাবা। এতিয়া ইয়াত থকা প্ৰশ্নখিনিহে আমি আলোচনা কৰিম। আহাচোন এতিয়া ভিডিঅ'টিৰ মাজলৈ যাওঁ। ইয়াতে ক্ৰিয়াকলাপত পাঠভিত্তিকত আছে 1 নম্বৰ আলোচনা কৰোঁ আৰু লিখোঁ আহা। ক নম্বৰত আছে আমি কি কি আহিলাৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰোঁ। উত্তৰত হ'ব আমি মোবাইল, কম্পিউটাৰ, টেলিভিছনৰ আৰু ৰেডিঅ'ৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰোঁ। খ আছে আমি কি কি কামত মোবাইল ফোন ব্যৱহাৰ কৰোঁ। উত্তৰ আমি কথা বতৰা, নাচ গান, খেলা ধূলা, খবৰ দিয়া লোৱা আৰু পঠিওৱা, পঢ়া শুনা, ৰেল বাছৰ টিকট কটা, টকা পইচাৰ লেনদেন আৰু বজাৰ আদি কামত আমি মোবাইল ফোন ব্যৱহাৰ কৰোঁ। 3 আছে হয় দিয়া আজিকালি তোমালোকৰ কামবোৰো ময়েই কৰোঁ। এইষাৰ কথা কোনে কৈছিল। উত্তৰ হ'ব এইষাৰ কথা মোবাইলে কৈছিল। খ আছে 10 নম্বৰ সংলাপটো কোনে কাক কৈছিল। উত্তৰ 10 নম্বৰ সংলাপটো টেলিভিছনে মোবাইলক কৈছিল। এইবাৰ আছে আজিহে অলপ জিৰণি পালোঁ। মোবাইলে কিয় জিৰণি পালে। উত্তৰ ঘৰৰ গৰাকীয়ে ঘৰতে মোবাইলটো এৰি যোৱা বাবে মোবাইলে জিৰণি পালে। এইবাৰ আছে 2 চৰিত্ৰৰ লগত সংলাপ মিলাও আহা। এৰা কথাটো ময়ো মন কৰিছোঁ তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে নহয়নে। এইষাৰ কথাষাৰ কৈছিল ৰেডিঅ'ই। তোমালোকক যে লগত লৈ নুফুৰে সাৰি গৈছা মোকহে এৰিয়েই নিদিয়ে। এইষাৰ কথা কৈছিল মোবাইলে। এৰা কিনো ক'ম আজিকালি আমাৰ লগতো কিছুমান এপ ভৰাই লয়। এইবোৰৰ জৰিয়তেও ঢেৰ কাম কৰে বুজিছা। কথাষাৰ কৈছিল কম্পিউটাৰে। এইবাৰ 3 আছে শব্দৰ লগত অৰ্থ আস্তানি মিলাও আহা। ৰেডিঅ' হ'ব এবিধ অনাতাঁৰ যন্ত্ৰ। তত নোপোৱা হ'ব জিৰণি নোপোৱা। এলাগী হ'ব অৱহেলিত আৰু ঢেৰ হ'ব বহুত। আজিলৈ এইখিনিয়ে আলোচনা কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।